অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলৰ নাম কিছুমানৰ নাম কিন্তু এইবাৰ কৰ্তন হৈ যাব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাই আৰম্ভ হৈ গৈছে আৰু যিসকলৰ হাতত ৰেচন কাৰ্ড আছে বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা এতিয়া পাবলৈ হ'লে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিমান তাৰিখৰ পৰা অৰুণোদয় আঁচনি আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে, যিসকলৰ নাম লিষ্টৰ পৰা কৰ্তন হৈ গৈছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে যে এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ গৈছে কিছুমান পঞ্চায়তত, কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু যিসকলৰ অৰুণোদয় আঁচনিৰ 3.0 নামটো চিলেকশ্যন হৈ গৈছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পাব। যিহেতু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল, এতিয়া কিন্তু আৰু আপোনালোকক মে' মাহত অৰুণোদয় আঁচনিৰ পইচা, যিহেতু আপোনালোকে মে' মাহতো অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, এতিয়া কিন্তু আপোনালোকে জুন মাহতো অৰুণোদয় আঁচনিৰ পইচা নাপায় আৰু কিন্তু আপোনালোকে জুলাই মাহতো অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। যিহেতু আপোনালোকক ৩ মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়া নহ'ব, এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা একেলগে আপোনালোকে আৰু ৯,০০০ টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা একেলগে ৯,০০০ টকা লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিত আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কথা হ'ল যে অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। জুলাই মাহৰ 1 তাৰিখৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হ'ব আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিত আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাই আছে, সেইসকলৰ কাম কিন্তু ভেৰিফাইৰ কাম কিন্তু 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। আপোনালোকে কিন্তু ঘৰে ঘৰে যাই ভেৰিফাই কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে 1 জুলাইৰ পৰা অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব পাৰিব। অৰুণোদয় আঁচনি বিগ আপডেট নিউজ।